সৰুসজাইত চলিত ISL ছিজনৰ হাই ভল্টেজ মেচ সমূহ সমৰত নৰ্থ ইষ্ট ইউনাইটেড FC বনাম মোহন বাগান। মোহন বাগানক ৰুধিবলৈ সাজু নৰ্থ ইষ্ট ইউনাইটেড FC। দেওবাৰে গুৱাহাটীস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব চলিত ISL ছিজনৰ এখন হাই ভল্টেজ মেচ। খেলপথাৰত নামিব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FC আৰু আলহী দল মোহন বাগান। সন্ধিয়া 7:30 বজাৰ লগে লগে দুভৰীৰ যাদুত বুৰ যাব ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। কেৰেলা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে 1-1 গলত ড্ৰ খেলি ঘৰুৱা খেলপথাৰলৈ উভতি আহিছে নৰ্থ ইষ্ট ইউনাইটেড FC। আনহাতে আলহী দলটোৱে পঞ্জাৱ FCৰ বিৰুদ্ধে 3-2 গলত জয়লাভ কৰি আহিছে গুৱাহাটীলৈ। দেওবাৰে অনুষ্ঠিত হ'ব লগা মেচখনক লৈ গভীৰ আত্মবিশ্বাসী নৰ্থ ইষ্ট ইউনাইটেড FCৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ৰো বেনালী। শনিবাৰে অনুষ্ঠিত এক সংবাদমেলত মেচখনৰ সন্দৰ্ভত বেনালীয়ে মন্তব্য কৰে এনেদৰে, এইখন খেল 11 বনাম 11ৰ খেল। আমি জানো যে মোহন বাগান লীগৰ অন্যতম শক্তিশালী দল, কিন্তু আমাৰ খেলুৱৈসকলৰ ওপৰতো মোৰ সম্পূৰ্ণ আস্থা আছে। It's a game. It's 11v11. We know that Mohan Bagan is one of the strongest team in the league. It's a game. I'm confident with my players. We need to play. They need to play. They need to win. We need to go for the game. That's no doubt about it. Winning, drawing, losing, especially this season, depend of many things. Not only because your player are very good or your team is very good. You can see what happened in every single game in the season this year. Not only us. This is why it's a game. It's 100 minutes, and we have absolutely no pressure at all. But we are ready to play. আনহাতে নৰ্থ ইষ্ট ইউনাইটেডৰ অন্যতম খেলুৱৈ জয়ৰু চেম্পেৰিয়ই সংবাদমেলত কয় এনেদৰে, আমি পৰৱৰ্তী প্ৰত্যাহ্বানৰ বাবে সাজু। অৱশ্যে আমি সকলোৱে এনেধৰণৰ খেলৰ বাবে কঠোৰ পৰিশ্ৰম কৰোঁ। Well, like you said, I come from injury. It's never easy to come back properly. I'm taking again my form, but during the last 2 games, what I played, I felt very well. My body response also very good, and I think the team also did a great job in the previous games. And then I think we are ready for the next challenge. We know that will be a tough game, and of course we work it hard for these type of games, and everyone are ready. That's like the coach said, we play 11 is 11. We are focused on that, and for sure our team are extra motivated for sure for this game, and we are ready. শনিবাৰৰ দিনটোত নৰ্থ ইষ্ট ইউনাইটেড FCৰ তাৰকা খেলুৱৈসকল ব্ৰতী হ'ল কঠোৰ অনুশীলনত। মুঠতে কঠোৰ ৰণনীতিৰে ঘৰুৱা খেলপথাৰত আলহী দল মোহন বাগানক ৰুধিবলৈ সাজু নৰ্থ ইষ্ট ইউনাইটেড FC। উল্লেখ্য যে চলিত ISL ছিজনত এতিয়ালৈ খেলা 8খন মেচৰ 5খনত জয়, 2খনত ড্ৰ আৰু 1খনত পৰাজয় বৰণ কৰিছে মোহন বাগানে। আনহাতে এতিয়ালৈ খেলা 8খন মেচৰ ভিতৰত 1খনত জয়, 4খনত ড্ৰ, 3খনত পৰাজয় বৰণ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। 18 পইণ্টেৰে তালিকাৰ শীৰ্ষত মুম্বাই চিটি FC থকাৰ বিপৰীতে 17 পইণ্টেৰে দ্বিতীয় স্থানত আছে মোহন বাগান। আনহাতে 7 পইণ্টেৰে তালিকাৰ দ্বাদশ স্থানত অৱস্থান কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা ঘৰুৱা মাটিত আলহী দল মোহন বাগানক হৰুৱাই সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।